প্ৰথমবাৰৰ বাবে অসমৰ কোনো সত্ৰৰ সত্ৰাধিকাৰৰ আসনত অধিষ্ঠিত হ'ব এগৰাকী বড়ো জনগোষ্ঠীয় লোক। বৰঙাজুলি সত্ৰৰ নতুন সত্ৰাধিকাৰ নিৰঞ্জন বড়ো। বৰেণ্য সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তৰ দেহাৱসানৰ পাছত সত্ৰখনৰ নতুন সত্ৰাধিকাৰ হিচাপে দায়িত্ব ল'ব নিৰঞ্জন বড়োৱে। শংকৰী কৃষ্টিৰ একনিষ্ঠ সেৱক বড়োক সত্ৰাধিকাৰ হিচাপে দায়িত্ব দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে সত্ৰৰ পৰিচালনা সমিতিয়ে। সুদীৰ্ঘ 40 বছৰ সত্ৰখনত কটাইছে নিৰঞ্জন বড়োৱে। 6 বছৰ বয়সতে আহিছিল হৰেকৃষ্ণ মহন্তৰ কাষলৈ। এতিয়া প্ৰথম বালিভিটা সত্ৰই এই শৰণ ভজন লৈছিলে, তেতিয়া প্ৰথম দেউতাই শৰণ লৈছিলে। শৰণ লোৱাৰ পিছত আটাই অকলশৰে আছিলে। অকলশৰে থাকোঁতে সদায় দেউতাক বোলে কয়, হেৰি মোক এজন ল'ৰা লাগে, মই মানে পঢ়ামো আৰু মোৰ লগতে থাকি যাব একেলগে। তেতিয়া দেউতাই ক'লে, মোৰ প্ৰথম সন্তান মোৰ ল'ৰাটোকেই দি দিম। সেইদিনাখনৰ পৰাই দেউতাই ক'লে ৰাতিপুৱাই আনি থৈ দিলে আৰু। কিমান বছৰ বয়স? তেতিয়া 6 বছৰমান আছিলে। কেৱলীয়া ভকত হিচাপে দীৰ্ঘ 4টা দশক সত্ৰত পাৰ কৰা নিৰঞ্জন বড়োৱে অহা 17 আগষ্টত আনুষ্ঠানিকভাৱে সত্ৰাধিকাৰৰ দায়িত্ব গ্ৰহণ কৰিব। 7 তাৰিখে আমাৰ এখন কাৰ্যনিৰ্বাহক সভা হ'ব। সেইদিনাই আমাৰ সকলো প্ৰস্তাৱ সৰ্বসন্মত হ'ব আৰু 17 তাৰিখে আগষ্টৰ 17 তাৰিখে আনুষ্ঠানিকভাৱে বহু সত্ৰাধিকাৰৰ উপস্থিতিত, ৰাইজৰ উপস্থিতিত, ভকত বান্ধৱ আই মাতৃৰ উপস্থিতিত তেখেতক আনুষ্ঠানিকভাৱে সত্ৰাধিকাৰ হিচাপে দায়িত্বভাৰ অৰ্পণ কৰা হ'ব। নিৰঞ্জন বড়োক সত্ৰাধিকাৰ হিচাপে পাই আনন্দিত প্ৰতিজন ভক্ত। বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি ডিমাকুচি অঞ্চলত মহাপুৰুষ শংকৰদেৱৰ একশৰণ নাম ধৰ্ম প্ৰচাৰ প্ৰসাৰত আত্মোৎসৰ্গা কৰিছিল হৰেকৃষ্ণ মহন্তই। মহন্তৰ কৰ্মৰাজিক নতুন সত্ৰাধিকাৰে আগুৱাই নিব পাৰিব বুলি আশাবাদী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিৰঞ্জন বাপে ইয়াত সত্ৰাধিকাৰৰ দায়িত্ব ল'ব বুলি এক প্ৰকাৰ কমিটিয়ে সিদ্ধান্ত লৈছে আৰু মই আশা কৰিছোঁ যে তেখেতৰ সুযোগ্য পৰিচালনাত হৰেকৃষ্ণ মহন্ত বাপৰ যিখিনি আধৰুৱা কাম সেইখিনি তেখেতে সম্পূৰ্ণ কৰিব পাৰিব। উল্লেখযোগ্য যে হৰেকৃষ্ণ মহন্তৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ সত্ৰখনত উপস্থিত হয় মুখ্যমন্ত্ৰী। সত্ৰ পৰিচালনা সমিতিৰ সৈতে দীঘলীয়া আলোচনাতো মিলিত হয় মুখ্যমন্ত্ৰী শৰ্মা। ভিডিঅ' জাৰ্নেলিষ্ট গিৰীন ৰাভাৰ সহযোগত পৱন নাথ আৰু জিতুমণি ডেকাৰ ৰিপৰ্ট প্ৰাগ নিউজ।